নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অল থিংছ অসম চেনেলটোলৈ। আৰু আজি আপোনালোকক এটি বেয়া খবৰ দিবলৈ ওলাইছোঁ, যিটো আমাৰ অসম চৰকাৰৰ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ আণ্ডাৰত 5500টা যি আমাৰ পদৰ কাৰণে LP আৰু UPৰ পদৰ কাৰণে ভেকেণ্ট পষ্টৰ কাৰণে আপোনালোকৰ ভেৰিফিকেশ্যন হৈ আছিল, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন, যি আমাৰ ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন আছিল। সেইখিনি গোটেইখিনি আমাৰ হাইকোৰ্টে শেহতীয়াকৈ স্থগিতাদেশ আমাৰ জাৰি কৰিছে। আৰু আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ দ্বাৰা জাৰি কৰা এই আজি এখন জাননী, যিটো আমাৰ 29 মাৰ্চ 2025 তাৰিখে প্ৰকাশ পাইছে। আৰু ইয়াত লিখা আছে আপোনালোকৰ, ইট ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট ইন কমপ্লিয়েঞ্চ of the Honorable High Court order dated 21 March 2025 passed in IS Civil 836/2025 of Dayananda Dole and others. The second phase of physical documents verification of the candidates who have applied through online and upload their documents in support of their candidature against advertisement vide number and even dated 26/12/2023 for recruitment of regular teachers in LP and UP schools under the Assam has been postponed until further order and kept on hold till final outcome is received from Honorable High Court. অৰ্থাৎ আমাৰ Honorable High Courtৰ যি আমাৰ পৰৱৰ্তী যি আমাৰ আদেশ হ'ব, তেতিয়ালৈকে আমাৰ যি 5500 LP আৰু UPৰ ভেৰিফিকেশ্যন আছে সেইবিলাক বৰ্তমান স্থগিত কৰিবৰ বাবে নিৰ্দেশ দিছে। আৰু এই বিষয়ে আজি প্ৰকাশ কৰা এখন জাননী। আৰু ইয়াত লগতে লিখা আছে, দিছ ইজ ইন কমপ্লিয়েঞ্চ উইথ দ্য অনাৰেবল হাই কোৰ্ট অৰ্ডাৰ ডেটেড 21 মাৰ্চ 2025 passed in IS Civil of Dayananda Dole and other VS State of Assam and others। অৰ্থাৎ দয়ানন্দ দলে এণ্ড আদাৰ্ছ যি কেছ ফাইল কৰিছিল আমাৰ অসম চৰকাৰৰ বিৰুদ্ধে, শিক্ষা বিভাগৰ বিৰুদ্ধে, তাৰ কেছটো চলি থকাৰ কাৰণে আমাৰ শেহতীয়াকৈ হাইকোৰ্টে আমাৰ এই যিখিনি পদ আছিল সেইখিনি পদৰ ভেৰিফিকেশ্যন স্থগিত ৰাখিবৰ বাবে আদেশ দিছে। গতিকে এখন হ'ল আপোনালোকৰ আজি প্ৰকাশিত এখন জাননী। গতিকে নিশ্চয়কৈ বেয়া খবৰ বুলি ক'ব লাগিব, কাৰণ আজিকালি যিকোনো চাকৰিৰ আমি কোনো এটা গেৰেণ্টি দিব নোৱাৰোঁ যে ইমান সময়ৰ ভিতৰত আমি চাকৰিটো পাম বুলি পেলাই। গতিকে এই ক্ষেত্ৰত আমি পৰৱৰ্তী সময়ত আমি গম পাম যে ইয়াৰ আদেশখিনি কেনেকুৱা ধৰণৰ হ'ব, বা আমি এতিয়ালৈকে গম পোৱা নাই যে যিজন আছে দয়ানন্দ দলে এণ্ড আদাৰ্ছ, তেখেতসকলে কিহৰ পক্ষত বা কিহৰ বিৰোধিতাৰে হাইকোৰ্ট কৰিছিল। গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে আমাৰ হাইকোৰ্টে কি আদেশ দিয়ে। গতিকে এইখিনি আপোনালোকক জনালোঁ। ধন্যবাদ, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।